অখিল গগৈক সকিয়নি শিল্পী মানস ৰবীনৰ। অখিল গগৈ কিয় ৰাজনৈতিক পৰিপক্কতাৰ পৰিচয় দিবলৈ ক'লে মানস ৰবীনে? টুলুঙা মন্তব্য পৰিহাৰ কৰি ৰাইজৰ কাষত থিয় দিয়ক অখিল গগৈয়ে। 2026 নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যৰে ৰাজ্যৰ বিৰোধী দলসমূহ একত্ৰিত হৈ গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ। কিন্তু লোকসভাৰ উপ নিৰ্বাচনতেই ভাঙি থানবান হ'ল বিৰোধী শক্তি। নিৰ্বাচন সমাগত যদিও বিৰোধী একত্ৰিত হোৱাৰ কোনো ইংগিত পোৱা নগ'ল। বিৰোধী শক্তি বুলিলেই অখিল গগৈৰ নাম সকলোৰে মনলৈ প্ৰথমে আহে। আস্থা আৰু ভৰসা ৰাখি কাৰাগাৰত বন্দী হৈ থকাৰ সময়তো ৰাইজে বিপুল ভোটেৰে বিধানসভা নিৰ্বাচনত জয় কৰাইছিল অখিল গগৈক। কিন্তু বিৰোধীক একত্ৰিত কৰাটো বাদেই অখিল গগৈয়ে বিৰোধীৰ নেতাসকলক তীব্ৰ ভাষাৰে সমালোচনা কৰাহে দেখা গৈছে কিছুদিনৰ পৰা। যাৰ বাবে অখিল গগৈৰ ওপৰত ক্ষোভ ব্যক্ত কৰিলে শিল্পী মানস ৰবীনে। সামাজিক মাধ্যমত এনেদৰে অখিল গগৈক উপদেশ দিলে মানস ৰবীনে। শিল্পী মানস ৰবীনে লিখিছে, কা আন্দোলনৰ পাছতেই যোৱাবেলি নিৰ্বাচনত বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব বুলি পৰিৱৰ্তনকামী অসমৰ জনসাধাৰণে আশা কৰিছিল। সেই আশাৰ প্ৰতি তিলমানো শ্ৰদ্ধা নজনাই ৰাইজৰ মনত যোৱাবেলি চেঁচা পানী ঢালিলে বিৰোধী শক্তিয়ে। ৰাইজেও তাৰ ফলটো নিৰ্বাচনত দেখুৱাই দিলে। এইবাৰ পুনৰ ৰাইজৰ একেটাই আহ্বান, বিৰোধী শক্তি ঐক্যবদ্ধ হওক, যুঁজ এখন হওক। অসমৰ যিমানবোৰ প্ৰতিষ্ঠিত ৰাজনীতিবিদ আছে তেখেতসকলৰ লগত প্ৰফুল্ল কুমাৰ মহন্ত আৰু অখিল গগৈৰ পৰিচয় নিমিলে। কাৰণ বাকী ৰাজনীতিবিদসকল স্বপ্ৰসিদ্ধ, কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ লগত আছিল শত সহস্ৰ ৰাইজৰ ত্যাগ। ঠিক একেদৰে অখিল গগৈৰ লগতো শত সহস্ৰজনৰ জীৱন যৌৱনৰ জলাঞ্জলি আছে। প্ৰফুল্ল কুমাৰ মহন্ত অকলে প্ৰফুল্ল মহন্ত হোৱা নাছিল, অখিল গগৈও অকলে অখিল গগৈ নহয়। সেইবাবেই অখিল গগৈ ডাঙৰীয়াৰ পৰা এনেধৰণৰ টুলুঙা মন্তব্য ৰাইজে আশা নকৰে। আপোনাৰ এনেবোৰ মন্তব্যই এইবাৰো ৰাইজৰ আশাত চেঁচা পানী ঢালিব যেনে লাগিছে। একান্ত অনুৰোধ, ব্যক্তিগত ৰাজনৈতিক উচ্চাকাংক্ষাক দূৰত থৈ সামগ্ৰিকভাৱে পৰিৱৰ্তনকামী জনতাৰ কাষত থিয় দিয়ক। আপোনাৰ হৈ জীৱন যৌৱন জলাঞ্জলি দিয়া মানুহবোৰৰ কথা এবাৰ ভাবক। ৰাজনৈতিক পৰিপক্কতাৰ পৰিচয় দিয়ক। শেষত আকৌ কৈছো, মুখখন চম্ভালক। সামাজিক মাধ্যমত এনেবোৰ কথা লিখিলেও মানস ৰবীনৰ কথাৰ যুক্তিযুক্ততা নথকা নহয়। যদি বিৰোধীৰ নেতাসকলে একত্ৰিত নহয়, এজনে আনজনক সমালোচনা কৰাতে ব্যস্ত থাকে, তেন্তে 26 নিৰ্বাচনত বিৰোধীয়ে যে বেয়াকৈ মুখ থেকেচা খাব তাৰ শংকা দূৰ কৰিব নোৱাৰি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।